চাওক আমাৰ ঘৰত সদায় চামগুৰিৰ আৰু আমাৰ অসমৰ কাৰণে যেনে ডেভেলপমেণ্টৰ কামৰ আমাৰ আলোচনাটো হয় সেনেকৈ আমি শিকিছোঁ। সেইটো কাৰণে পিতৃৰ চাই এতিয়া যোনটো আমাৰ পথ প্ৰদৰ্শক হয়, আমাৰ গাইড হয়, তেওঁলোক চাই পেলাই এতিয়া আমি বিধানসভালৈ আহিছোঁ। তেওঁ যোনটো চামগুৰি সমষ্টিৰ প্ৰায় 25 বছৰ বিধায়ক আছিলে, মন্ত্ৰী আছিলে, এতিয়া চামগুৰিত এইটো আমাৰ ওপৰত দায়িত্ব যে আহি থকা দিনত আমি তাতকৈ বেছি কাম কৰিবলৈ যাওঁ। এইটো মোৰ ছাবজেক্ট নহয়, এইটো আপোনালোকে আমাৰ সভাপতি আছে, আমাৰ নেতাসকল আছে, তেওঁলোকক সুধিলে আপোনালোকে। বিভিন্ন সমস্যা আমি যেনে ডিভাইচ আছে, বিজনেছ আছে, তেনেকৈ আমি য'ত আমি পাৰোঁ এইটো আমি এতিয়া ফ্ল'ৰত ডিছকাছ কৰিম, তাৰপিছত আপোনালোকক জনাম। আমি কাৰ্যসূচী বহুত ভাল, আমাৰ ওপৰলাৰ নাম লৈ পেলাই সোমাই আহিছোঁ আৰু প্ৰত্যেকজন যে আমি প্ৰথমটো আমাৰ চামগুৰিবাসী ৰাইজৰ হৈ মই ইয়াত আহিছোঁ বিধানসভাত, তেওঁলোকৰ কাৰণে আমি কাম কৰিম আৰু আহি থকা দিনত বেলেগ আমাৰ যেনে চামগুৰিৰ উপৰিওতো আমাৰ গোটেই অসমৰ কাৰণেও আমাৰ দায়িত্ব আছে। গোটেই অসমৰ কাৰণে কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ এজন কনষ্ট্ৰাকটিভ অপজিশ্যন হিচাপে তেনেকৈ আমি কাম কৰিম।